নমস্কাৰ ধৈৰ্য হাসপৰ অন্য এটা ভিডিঅলৈ আপোনালোক সকলোকে অন্তৰে স্বাগতম জনাইছো। আজি দেখুৱাবলৈ লৈ আহিছো খুব ধুনীয়া ধুনীয়া নুনি কটনৰ জোৰা মানে নতুন ডিজাইনত বনোৱা হৈছে। খুব ধুনীয়াকৈ আমি বনাই আনিছো, ধুনীয়া ধুনীয়া ডিজাইনত বনাই আনিছো। কেজুৰমান খুব ধুনীয়া ধুনীয়া হয়। অফলাইনত আমাৰ গৈ আছে, আপোনালোকক মই দেখাব পৰা নাই, সেইকাৰণে ভাবিলো পটককৈ আপোনালোকক এটা সৰু ভিডিঅ' কৰি দেখাই দিওঁ। যদি আপোনালোকৰ পছন্দৰ ভিতৰত পৰে তেনেহ'লে আমাক স্ক্ৰীনশ্বট লৈ কণ্টেক্ট কৰিব। খুবেই মৰম লগা কালাৰ গিটা আপোনালোকে দেখিছে। এইটো চাওকচোন, খুবেই মৰম লগা কালাৰ, কিন্তু লাইটৰ পোহৰত অকমান বেছি লাইট লাগিছে, লাইটটো বেছি পৰি গৈছে সেইখিনিত। মেখেলাখনৰ ওচৰ চাওকচোন, এইটো ওচৰ পাছৰ কালাৰটো খুব ধুনীয়া মানে মিঠা কালাৰ হয়। আৰু পিংক আৰু য়েল্লোত কাম কৰা হৈছে। এখন মেখেলা চাদৰ লগতে সাইড পাৰি আৰু ব্লাউজ পিছত এটা পাৰি সকলোখিনি আহিব। যদি আপোনালোকৰ পছন্দৰ ভিতৰত পৰে তেনেহ'লে স্ক্ৰীনত দিয়া নাম্বাৰত আমাক কণ্টেক্ট কৰিব। এযোৰ চব হোৱাইটত চি গ্ৰীণ কালাৰত, চি গ্ৰীণো নহয় আচলতে ব্লু হ'ব। ব্লু আৰু গুণাত কাম কৰা হৈছে। মাজত সৰু সৰু বিন্দি বুটাৰ কাম থাকিব। আচলতে চাওকচোন গোটেই গছ বুটা এনেদৰে, তাৰপিছত আকৌ সৰু বুটা, তাৰপিছত ঘাই থাকিব। খুবেই মৰম লগা হোৱাইটযোৰ যে মানে ওচৰৰ পৰা ইমান বেছি ধুনীয়া লাগিছে। আপোনালোকে ফটোত কেনেকুৱা পাইছে গম পোৱা নাই, কিন্তু সঁচাকৈ বিৰাটেই ধুনীয়া কাপোৰযোৰ। এইকেইটা হৈছে সাইড পাৰি লগত ব্লাউজ পিচ থাকিব, এটা পাৰি থাকিব। খুবেই মৰম লগা হয় কাপোৰযোৰ। যদি আপোনালোকৰ পছন্দৰ ভিতৰত পৰে তেনেহ'লে স্ক্ৰীনশ্বট ল'ব আৰু আমাক কণ্টেক্ট কৰিব। আৰু এইখিনিতে কওঁ, মই ভিডিঅ' কৰি আছোঁ, আপোনালোকক পঠিয়াই আছোঁ চৰাইদেউ জিলাৰ সোণাৰীৰ পৰা। যদি আমাৰ দোকানত আহি চাব বিচাৰে, যদি আপোনালোক সোণাৰীৰে হয় তেনেহ'লে সোণাৰী কলেজৰ ওচৰতে আমাৰ দোকানখন আছে, তাতে আহিব চাব। আৰম্ভ কৰিছোঁ, ধুনীয়াকৈ কৰি আছোঁ। মৰম দিব বুলি আশা থাকিল আপোনালোকৰ পৰা। আৰু লগতে আমাৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব, যিহেতুকে আপোনালোকে ফ'ল' কৰিলে আপোনালোকক ধুনীয়া ধুনীয়া মই কাপোৰ দেখুৱাই যাম। লগতে শ্বেয়াৰ কৰি দিব আপোনালোকৰ ফেমিলি বন্ধুবৰ্গৰ মাজত। এইখিনিয়ে ক'ম। আৰু যদি পছন্দৰ ভিতৰত পৰে তেনেহ'লে স্ক্ৰীনশ্বট লৈ আমাক কণ্টেক্ট কৰিব। খুবেই মৰম লগা চাওকচোন কালাৰটো খুব মৰম লগা। যদি আপোনালোকৰ পছন্দৰ ভিতৰত পৰে তেনেহ'লে আমাক কণ্টেক্ট কৰিব। এইটো ৰেডত আছে, খুব ধুনীয়া হয়। বিন্দি বুটাত আছে। ইয়াত য়েল্লো আৰু চিলভাৰ গুণাৰে কাম কৰা হৈছে। গোটেই বডিত ঘন ঘনকৈ আছে, দেখিছেনে? বুটাৰ কামবিলাক খুবেই ঘনকৈ আছে, নিখুঁতকৈ আছে। কামখিনি খুব ধুনীয়া হয়। বুটাৰ ডিজাইনটো খুব ধুনীয়া হয়। ঘাইখিনি আপোনাৰ য়েল্লোত দিছে, মিনা চিলভাৰ গুণা দিয়া হৈছে। চাওকচোন খুব মৰম লগা হয় কাপোৰযোৰ। ৰেডি কৰাৰ পিছত কাপোৰযোৰ আৰু বেছি ধুনীয়া লাগে। এইকেইটা ছাইড পটি আৰু ব্লাউজ পিছত এটা পাৰি আহিব। খুবেই মৰম লগা হয় কাপোৰযোৰ। যদি পছন্দৰ ভিতৰত পৰে তেনেহ'লে আমাক স্ক্ৰীনত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব। লগতে কওঁ, যদি ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে শ্বেয়াৰ কৰি দিব। আৰু পছন্দৰ ভিতৰত পৰিলে স্ক্ৰীনশ্বট লৈ আমাক কণ্টেক্ট কৰিব। এইযোৰ চাওকচোন, পাৰ্পল কালাৰত ইমান মৰম লগা কাপোৰযোৰ। য়েল্লো আৰু চিলভাৰ গুণাৰে আছে। বুটাৰ ডিজাইনটো খুব মৰম লগা, অলপ পখিলা ডিজাইনত দিবলৈ চেষ্টা কৰিছোঁ। খুব ধুনীয়া হয় চাওকচোন। ঘাইটো আছে য়েল্লোত, চিলভাৰ গুণাৰ মিনা থাকিব। এইকেইটা হৈছে পটিত য়েল্লোৰে কাম কৰা হৈছে আৰু মাজত চিলভাৰ গুণাৰ মিনা থাকিব। খুবেই মৰম লগা হয়, খুব সুন্দৰ হয়। লগতে ব্লাউজ পিচ পটি সকলোখিনি পাব আৰু আহল বহল হয়। এইবোৰ হৈছে হাতে বোৱা যোৰা, খুব সুন্দৰ হয়। এযোৰ চাওকচোন, মুগা কালাৰত পিংকত আছে। পিংক আৰু গুণাৰ কাম কৰা হৈছে, গল্ডেন গুণাৰ কাম কৰা হৈছে। এইখিনিত বেছি পাতলা দেখিছে, কিন্তু ইমান বেছি পাতলা নহয়। যিটো মুগা কালাৰ হয় সেইটো হয়। খুব ধুনীয়া হয়। ৰাণী পিংকেৰে গোটেই কাপোৰযোৰ কৰি দিয়া হৈছে। মাজত সৰু সৰু বুটা, সৰু মানে একেবাৰে সৰুও নহয়, মানে অলপ ধুনীয়া হয় চাওকচোন বুটাকেইটা। খুবেই মৰম লগা হয়। গুণা আৰু পিংক কালাৰত কৰি দিয়া হৈছে। এইকেইটা পটি হ'ব আৰু লগতে ব্লাউজ পিচ আৰু এটা পটি আহিব। খুবেই মৰম লগা হয় কালাৰটো। আৰু ইয়াত মানে অলপ বেছি লাইট লাগিছে দেখিবলৈ, ইমান লাইট নহয়। এইটো হৈছে পিচ কালাৰত আছে। কালাৰটো যে ইমান মৰম লগা হয়, এইটো অৰিজিনেলি দেখিবলৈ আৰু বেছি মৰম লগা। য়েল্লো আৰু চিলভাৰ গুণাত কৰি দিয়া হৈছে কামটো। খুবেই মৰম লগা হয়। চাদৰখন চাওকচোন, গোটেই ইমান ঘন কৰি দিয়া হৈছে। বিন্দি বুটা দি খুব ধুনীয়াকৈ কৰি দিয়া হৈছে। আৰু ঘাইটো থাকিব, তাত সৰু বুটা থাকিব আৰু 3 লাইন ডাঙৰ বুটা থাকিব। খুবেই মৰম লগা হয়। ডিজাইনখিনি অকণমান ইউনিক দিবলৈ চেষ্টা কৰিছোঁ, কাৰণ প্ৰায় আজিকালি ডিজাইনবোৰ প্ৰায় একেই হৈ গৈছে। অকণমান ফুলৰ বুটাবোৰ বেলেগ কৰিছোঁ। ব্লাউজ পিচ কটনত আহিব। খুবেই মৰম লগা হয় কাপোৰযোৰ। যদি পছন্দৰ ভিতৰত পৰে তেনেহ'লে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। এইযোৰ শেষত চাওকচোন, এই কাপোৰযোৰ চাওক, কালাৰটো যিসকলে ভাল পায় এনেকুৱা কালাৰ আপোনালোকে ল'ব পাৰিব। ইয়াত ব্লেক আৰু ৰাণী কালাৰেদি কাম কৰা হৈছে। ৰাণী পিংক হয়, খুব মৰম লগা হয়। বডিত এনেকৈ সৰু সৰুকৈ বুটা থাকিব আৰু বুটাৰ ডিজাইনটো গছৰ ডিজাইন
ডিজাইনত কৰি দিয়া হৈছে এই খুব মৰম লগা মেইন ঘাইটো কৰা হৈছে ব্লেক আৰু ব্লেকত কৰি দিয়া হৈছে আৰু ৰ'জ ডিজাইনত অকমান ৰ'জ ডিজাইনত কৰিবলৈ চেষ্টা কৰা হৈছে এইটা হৈছে পাৰি এই কাখৰিটো পিংক কালাৰত দিয়া হৈছে খুব মৰম লগা হয় লগত ব্লাউজ পিস আৰু তাত এটা পাৰি আহিব যদি আপোনালোকৰ পছন্দৰ ভিতৰত পৰে তেনেহলে স্ক্ৰিনত দিয়া নম্বৰত কন্টাক্ট কৰিবলৈ নাপাহৰিব শেষত কম সকলোৱে পেজটো ফলো কৰি ল'ব লগতে মৰম দিব বুলি আশা কৰিলো ধন্যবাদ